সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ ওলাইছে, য'ত প্ৰত্যেক জিলাৰ যিসকল প্ৰাথমিক খণ্ড শিক্ষা বিষয়া আছে তেওঁলোকে যাতে প্ৰত্যেক বিদ্যালয় পৰিদৰ্শন কৰাই যে TARL সঠিক পৰ্যায়ত ৰূপায়ণ হৈছে নে নাই সেই সম্পৰ্কে তেওঁলোকক সেই সম্পৰ্কত প্ৰতিবেদন দাখিল কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু যাৰ বাবে প্ৰত্যেক বিদ্যালয় আচলতে পৰিদৰ্শন কৰিব। গতিকে এই নটিচখনত সবিশেষ কি লিখা আছে আপোনালোকে শেষলৈকে ভালকৈ চাই লওক। এইটো চাব পাৰিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম, কাহিলীপাৰা, গুৱাহাটী। আৰু এই নটিচখন ওলাইছিলে 26/5/2026 তাৰিখে ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা তেখেতৰ ফালৰ পৰা। আৰু এইটো পঠাইছে দ্য BO BMC অল ব্লকছ অল ডিষ্ট্ৰিক্ট, অৰ্থাৎ সকলো জিলাৰ সকলো খণ্ড প্ৰাথমিক শিক্ষা খণ্ড বিষয়া সকললৈ এই নটিচখন পঠাইছে। তো নটিচখনত কি লিখা আছে ভালকৈ চাই যাব। তো এই নটিচখনত কি লিখা আছে মই অসমীয়াতে কৈ দিছোঁ, আপোনালোকে চাই যাব। বিষয়টো হ'ল টিচিং এট দ্য ৰাইট লেভেল TARL আৰু প্ৰাৰম্ভিক মূল্যায়ন জৰীপ বেচলাইন এছেছমেণ্ট ছাৰ্ভে 2026 নিৰীক্ষণ আৰু সহযোগিতা। প্ৰসংগ এই কাৰ্যালয়ৰ পত্ৰ নম্বৰ ইমান 28/4/2026। মহোদয়া, উপৰোক্ত বিষয় আৰু এই কাৰ্যালয়ৰ পৰা জাৰি কৰা নিৰ্দেশাৱলীৰ প্ৰসংগত আপুনি নিশ্চয় অৱগত যে প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত বিগত বৰ্ষৰ পৰা ৰাজ্যখনৰ TARL টিচিং এট ৰাইট লেভেল কাৰ্যসূচী অতি অগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ অংশ হিচাপে আপোনাৰ অধীনস্থ প্ৰাথমিক বিদ্যালয়সমূহত তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰাৰম্ভিক মূল্যায়ন জৰীপ 2026 ইতিমধ্যে আৰম্ভ হৈছে। যি হওক, এইটো দৃষ্টিগোচৰ হৈছে যে ক্ষেত্ৰ পৰ্যায়ত নিৰীক্ষণ আৰু সহযোগিতা আশা কৰা ধৰণৰ হোৱা নাই। সেয়েহে আপোনাক আপোনাৰ ব্লকৰ সকলো CRCC ক্লাষ্টাৰ ৰিচোৰ্চ পাৰ্চন যিসকল আছে আৰু BRP ব্লক ৰিচোৰ্চ পাৰ্চনক ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিবলৈ আৰু তেওঁলোকক বিদ্যালয়সমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে 2026-27 শিক্ষাবৰ্ষৰ বাবে প্ৰাৰম্ভিক বেচলাইন, মধ্যকালীন মিডলাইন আৰু অন্তিম পৰ্যায়ৰ এণ্ড লাইন মূল্যায়নকে ধৰি TARL কাৰ্যসূচীসমূহ সুচাৰুৰূপে আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব পৰা যায়। আপোনাক CRCC BRPৰ সৈতে দৈনিক ভিত্তিত TARL কাৰ্যসূচীৰ অগ্ৰগতি ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিবলৈ আৰু শৈক্ষিক উন্নতিৰ বাবে প্ৰথম ফাউণ্ডেশ্যনৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কাৰ্যসূচীত এজেণ্ডা ব্যৱস্থা ৰাখি BSCC বৈঠকত উপৰোক্ত বিষয়টো আলোচনা কৰিব লাগিব। অনুগ্ৰহ কৰি ইয়াক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰাপ্ত শৈক্ষিক কাৰ্যসূচী হিচাপে গণ্য কৰিব। আপোনাৰ বিশ্বাসী। তো চাব পাৰিছে ডক্টৰ ওম প্ৰকাশ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা, তেখেতৰ ফালৰ পৰাই নটিচখন ওলাইছে। অৰ্থাৎ বিদ্যালয়সমূহত যি টিচিং এট ৰাইট লেভেল তাৰ যি এছেছমেণ্ট আছে সেইবিলাক যাতে প্ৰাথমিক অৱস্থাত বা মধ্যকালীন অৱস্থাত বা শেষ পৰ্যায়ৰ যিখিনি দিয়া আছে সেইখিনি সময়মতে ৰূপায়ণ কৰে। সেইবাবেই ডক্টৰ ওম প্ৰকাশ সমগ্ৰ শিক্ষাৰ ডাইৰেক্টৰ তেখেতৰ ফালৰ পৰা এই নটিচখন দিয়া হৈছে। আৰু এই বস্তুটো CRCC আৰু BRP সকলে বিদ্যালয়লৈ গৈ পৰ্যবেক্ষণ কৰিব যে বিদ্যালয়সমূহে এই কামটো কৰি আছেনে নাই, আৰু সেইখিনি প্ৰত্যেক যি ব্লক আছে শিক্ষাখণ্ড তেওঁলোকৰ যিজন BO থাকিব বা BMC তেওঁৰ লগত আলোচনা কৰিব লাগিব। আৰু সেই সম্পৰ্কে এই পত্ৰটো আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।